প্ৰিয় বন্ধুসকল, আমি সকলোৱে জানো যে নিয়মিত কৰা ধ্যানে আমাৰ মানসিক উদ্বিগ্নতা কম কৰে। কিন্তু এয়া কিদৰে সম্ভৱ তাৰ বিষয়ে মই আজি কিছু ক'ব বিচাৰিম। প্ৰথম কথা, নিয়মিত ধ্যানৰ অভ্যাসে আমাৰ শৰীৰত অতিৰিক্তভাৱে জমা হোৱা কৰ্টিচল নামৰ হৰম'নৰ মাত্ৰা কম কৰে। দীৰ্ঘকালীন উদ্বিগ্নতাৰ ফলত এই কৰ্টিচল হৰম'নৰ মাত্ৰা বাঢ়ি যায়, যি আমাক মানসিক উদ্বেগো বঢ়াই পেলায়। তেতিয়া আমাৰ ভালদৰে চিন্তা কৰিব পৰা শক্তি কমি আহে। এই হৰম'নবিধে আমাক স্মৃতি শক্তিও দুৰ্বল কৰে। এই হৰম'নবিধৰ বিভিন্ন উপকাৰী দিশো নথকা নহয়, কিন্তু তাৰ মাত্ৰা যদি বাঢ়ি যায় তেন্তে হিতে বিপৰীত হ'ব পাৰে। অৰ্থাৎ কোনো কামেই তেতিয়া আমি মনোযোগ সহকাৰে সুচিন্তিতভাৱে কৰিব নোৱাৰা হওঁ। এই হৰম'নৰ মাত্ৰা বাঢ়ি গ'লে আমাৰ হৃদপিণ্ডৰ গতি অনিয়ন্ত্ৰিত হয়, উশাহ নিশাহ লওঁতে বিভিন্ন সমস্যাৰ সৃষ্টি হয় আৰু সৰ্বশৰীৰত বিষ উৎপন্ন কৰিব পাৰে। ধ্যানে এই হৰম'নবিধৰ মাত্ৰা সন্তুলিত কৰি ৰাখে আৰু আমাৰ মানসিক উদ্বেগ কম কৰে। দ্বিতীয়তে, নিয়মিত ধ্যান কৰা অভ্যাসে আমাৰ মনোযোগ পৰিসৰ, যাক আমি এটেনশ্যন স্পান বুলি কওঁ, সেয়া বৃদ্ধি কৰে। মোবাইল নিৰ্ভৰ আধুনিক ব্যৱস্থা কৃপাত ইতিমধ্যে সময়ৰ এই পৰিসৰ দ্ৰুতগতিত হ্ৰাস পাইছে, যাৰ বাবে কোনো সময়ত মনোযোগ দিয়াটো বহুত কঠিন হৈ পৰিছে। কিন্তু সুখৰ কথা, আমি যদি নিয়মিত ধ্যান কৰোঁ তেন্তে এই এটেনশ্যন স্পান চকুত লগাকৈ বৃদ্ধি হ'ব। তাৰ লগে লগে আমাৰ ৱৰ্কিং মেমৰি উন্নত হ'ব আৰু দৈনন্দিন কাম কাজবোৰ কৰোঁতে আমাৰ খেলিমেলি কমি যাব। তৃতীয়তে, নিয়মিত ধ্যানৰ অভ্যাসে আমাৰ হৃদপিণ্ডৰ স্পন্দন, হাৰ্ট ৰেট ভেৰিয়েবিলিটি স্থিৰ কৰিব। ই ভেগাছ নাৰ্ভৰ কাৰ্যক্ষমতা বঢ়াই তুলিব। এই নাৰ্ভবিধ আমাৰ পেৰাচিম্পেথেটিক স্নায়ুতন্ত্ৰক সবল কৰে, যিয়ে আমাক মানসিক উদ্বিগ্নতাৰ কুপ্ৰভাৱৰ পৰা মুক্ত কৰে। ফলত শৰীৰৰ যিবিলাক নেচাৰেল ৱৰ্ক আছে সেইবোৰ সুষমভাৱে পৰিচালিত হ'ব ধৰে। চতুৰ্থতে, নিয়মিত ধ্যানে আমাৰ মগজুৰ স্নায়ু তৰংগৰ নেটৱৰ্কত এক ধনাত্মক পৰিৱৰ্তন আনে। ধ্যানে মূলতঃ চেৰ'টনিন, ডপামিন, এণ্ডৰফিন, গাবা আদি স্নায়ু ৰসায়ন বৃদ্ধি কৰে। চেৰ'টনিনে আমাৰ মাজত এক ভাল লগা অনুভৱ প্ৰদান কৰে। ডপামিনে উদ্বিগ্নতা আৰু উৎসাহ বঢ়ায়। এণ্ডৰফিন হৈছে প্ৰাকৃতিকভাৱে বিষ নিবাৰক আৰু গাবাই আমাক শান্ত কৰি ৰাখে। পঞ্চমতে, আমি জানো যে মানসিক উদ্বিগ্নতাত যেতিয়া আমি ভুগোঁ তেতিয়া আমাৰ নিদ্ৰা ব্যাহত হয়। তাৰ লগে লগে আমাৰ এনাৰ্জি কমি আহে। কোনো কামেই তেতিয়া আমি সুস্থ মগজুৰে কৰিব নোৱাৰা হয়। নিয়মিত যদি আমি ধ্যান কৰোঁ তেন্তে মন স্থিৰ হ'ব আৰু তাৰ লগে লগে টোপনিৰ মানদণ্ড কিছু উন্নত হ'ব। এনেদৰে আমি দেখা পালোঁ যে আমি যদি নিয়মিত ধ্যান কৰোঁ তেন্তে আমি মানসিকভাৱে শক্তিশালী হ'ম, তাৰ লগে লগে উদ্বিগ্নতাও কমি যাব। কিন্তু মূল কথাটো হ'ল নিয়মিত কৰা ধ্যানৰ অভ্যাসক আমি কিদৰে আমাৰ জীৱনত সংলগ্ন কৰিব পাৰিছোঁ। কাৰণ কোনো সৰহ অবিহনে মাত্ৰ এটা অভ্যাসৰ পৰা ইমানখিনি যে লাভালাভ পাব পাৰি, সেয়া সঁচাকৈ আচৰিত নহয়নে? নমস্কাৰ।